হয় নমস্কাৰ। আজি বহুত দুখৰ বিষয়। আমি সকলোৱে আজি আমাৰ অফিচৰ ষ্টাফ লক্ষীপুৰত আহিছিলোঁ। জুবিন গাৰ্গ আপোনালোকে সকলোৱে গম পায়, তেখেত আজি আমাৰ মাজত আৰু নাই। আমাৰ ইয়ং জেনেৰেশ্যন JNZ যাক কয়, এখেতৰ এই মানুহবিলাকৰ ফেন হয়, ডাই হাৰ্ট ফেন হয় আমি চবে। তো আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছিলে আমাৰ আইন ষ্ট্ৰত, তাতে আমি আহিলোঁ। আহি পেলাই নিজকে ৰখাব নোৱাৰিলোঁ, বুজাব নোৱাৰোঁ কি ক'ম কি নক'ম, এনেকৈ ভাবাই নাছিলোঁ কেতিয়াও। যোৱাকালি যেতিয়া আবেলি মানে 1-2টাৰ এফালে যেতিয়া খবৰটো শুনিছিলোঁ, আমি ভাবিছিলোঁ কিজানি বহুত উৰা বাতৰি আহে। আমিও আশা কৰিছিলোঁ এইটো যাতে মিছা হয়। আমি ভাবিছিলোঁ কিবা ভুল বাতৰি, এনেই কোনোবা ফল্ছ কিবা কিবি ওলাই আছে, সেইবুলি ভাবি পেলাই আমি আশা কৰিছিলোঁ, মনে প্ৰাণে আশা কৰিছিলোঁ যাতে বাতৰিটো যাতে মিছা হয়। কিন্তু নিয়তিৰ পৰীক্ষাৰ, নিয়তিৰ যিটো লিখন, সেইটো আমি কি ক'ম আৰু শেষত গৈ পেলাই আমাৰ জুবিন দা আৰু পৃথিৱীত নাই, বিদায় ল'লে। তাৰ কাৰণে আমি চবেই, আমি যিবিলাক 90sৰ ফেন আছোঁ, সেইবিলাক চবেই দুখিত, মৰ্মাহত। ভাষা হেৰাই গৈছে চবৰে, অকল মোৰ নহয়, গোটেই অসমৰ যিমান মানুহ আছে চবৰে ভাষা হেৰাই গৈছে। কোনে কি ক'ব একো ভাবি পোৱা নাই। আৰু এটা কথা কি, জুবিন গাৰ্গৰ বিশেষকৈ এটা কথাত বেছি ভাল ফেন যে তেখেতৰ কোনো গানত কোনো কণ্ট্ৰভাৰ্চি নাই। এনেও বহুত গান আছে এনেকুৱা যিবিলাক গানত বিতৰ্কিত কিবা কথা থাকে, তাৰ কাৰণে কণ্ট্ৰভাৰ্চি হৈ থাকে। কিন্তু আমি আজিলৈকে পোৱা নাই জুবিন গাৰ্গৰ তেনেকুৱা গীত, তেনেকুৱা গান, কোনো গানত যে কিবা অশ্লীল কিবা শব্দ কিবা সেইবিলাক নাই। তাৰ কাৰণে আমি বহুত ভাল পাওঁ তেখেতক। তেখেত য'ত আছে শান্তিত থাকক। আৰু জুবিন গাৰ্গৰ আৰু এটা কথা যে তেখেতে কি আছিল, তেখেতে এষাৰ কথা কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই এজন মানুহ। আৰু হয়, এখেত আমাৰ খাঁটি মানুহ আছিল। আমাৰ মাজৰ পৰা আজি বিদায় লৈ গুচি গ'ল। সেইকাৰণে আমি কি ক'ম আৰু এতিয়া, জুবিন দা য'ত আছে ভালে থাকক, সুস্থ থাকক একদম। উই লাভ ইউ জুবিন দা, লাভ ইউ। শেষত আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনালোঁ লক্ষীপুৰ অফিচত, আমাৰ আইন ষ্ট্ৰত আহি। আৰু কি ক'ম।